নমস্কাৰ এভৰিৱান, কি খবৰ চাগে নিশ্চয় ভাল। মোৰো ভাল, কাৰণ আজি 31 ডিচেম্বৰ আৰু মোৰতো বহুতেই ভাল। আপোনালোকে দেখিছেনে ইমানবোৰ ৰুটি বনাইছোঁ আজি। মাত্ৰ আমি দুজনেই মানুহ ঘৰত থাকোঁ, কিন্তু ইমানবোৰ ৰুটি যে তো আপোনালোকক মই জনাবলৈ বহুত সুখী হৈছোঁ যে আজি মোৰ বহুতেই ভাল লাগিছে। এনেকুৱা কাম কৰি কিনে যে ইমান শান্তি পায় ন। এইখিনি যে বনাইছে আমাৰ ৰুটি, ইমানবোৰ ৰুটি আমাৰ আচলতে ঘৰৰ কাৰণে নহয়, এইবিলাক হৈছে জীৱ জন্তুৰ কাৰণে, মানে গৰু ছাগলী যিয়ে ৰাস্তাত পায় আৰু তাক খুৱাব, মানে কুকুৰ আৰু গৰুৰ কাৰণে বিশেষকৈ বনোৱা হৈছে। মানে 31 ডিচেম্বৰ বুলি নহয়, আমি সদায় আমাৰ ৰাতিপুৱা মানে মোৰ শহুৰৰ ফালৰ পৰা এইটো নিয়ম হয়, মানে যিটো ফাৰ্ষ্ট ৰুটি হয় নে, ফাৰ্ষ্ট ৰুটিখন হৈছে আমাৰ গৰু নাইবা কুকুৰৰ কাৰণে হয়। বিশেষকৈ আমাৰ কুকুৰক বেছিভাগ মানে প্ৰথম ৰুটিখন কুকুৰৰ বুলি ভাবিয়ে বনোৱা হয়। তো সেই হিচাপে আজি 31 ডিচেম্বৰ আৰু কিমান যে গাই গৰু হওক কুকুৰ হওক ভোকত কিমান হেৰি কৰি থাকে ন, ৰাস্তাই ঘাটে ইফালে সিফালে এটুকুৰা ৰুটিৰ কাৰণে ইফালে সিফালে ঘূৰি ফুৰে। কোনোবাই বহুতে আৰু ভাবেও, বহুতে নাভাবেও, কিন্তু আমি ভাবিলোঁ 31 ডিচেম্বৰ বোলেতো মানুহেতো নিজৰ কাৰণে নিজে কিবা নহয় কিবা বনায়েই আৰু। তো সেইকাৰণে ভাবিলোঁ আমিও এই 31 ডিচেম্বৰ বুলি কেইখনমান ৰুটি বনাই কিনেয়ে গৰু আৰু কুকুৰৰ কাৰণে দিয়ে হওঁ। আৰু এনেকৈ গোটেই আমি এইখিনি আটা গুনি কিনে এইখিনি ৰুটি বনালোঁ। সঁচা কৈছোঁ দেই, ইমান ভাল লাগিছে, মনটো বহুত শান্তি লাগিছে। হাজবেণ্ডে আৰু মই মিলি কিনে বনালোঁ ৰুটিখিনি, আৰু তেখেতে বিচাৰি দিব লগা হৈছে, কাৰণ আমি অকণমান বেলেগ জেগাত আছোঁ, গাঁৱত নাই, তো সেইকাৰণে অলপমান বিচাৰি দিব লগা হৈছে। এইখিনি আমি দৰে কথোপকথন बढ़िया कर दिया। तुम्हारा तो हाल चाल करते हो इसीलिए कर दिया तुम्हें। देखो हो गया ना। সঁচাকৈ যে জীৱ জন্তুৰ বিষয়ে ইমান ভাবে ন, এয়া নহয় মানে মোৰ শাহুসকলৰ ফালৰ পৰা, মানে শহুৰৰ ফালৰ পৰা এনেকুৱা হয়, যেতিয়া 31 ডিচেম্বৰ হয়, নিউ ইয়াৰ আহে, তেতিয়া কি কৰে জানে, গাঁৱৰ সকলো ঘৰৰ পৰা 10খন ৰুটি বনাব লাগিব, আৰু সেই 10খন ৰুটি গোটেইবিলাক ল'ৰা কেইজনমান লগ হৈ উঠাই আনিব, আৰু আনি কিনে ৰাস্তাই ঘাটে গাই গৰু কুকুৰ যিয়ে আছে তাক দি আহিব, আৰু যিখিনি বাকী ৰৈ যায় গোশালয়ত দি থৈ আহে। মানে তাত গোশালয় বহুত আছে, গোহালি মানে গৰু ৰখা যায়, মানে ধুনীয়া কৰি চৰকাৰৰ ফালৰ পৰাই আছে, তো তাত দি থৈ আহে। বহুতে ভাল লাগে ন। মই আজি প্ৰথমবাৰ এনেকৈ ইমান, মানে সদায়তো আমি প্ৰথম ৰুটিখন কুকুৰৰ কাৰণেই বনাওঁ, কিন্তু এনেকৈ বনাই কিনে আজি মই বহুত সুখী হৈছোঁ। সঁচাই দেই, জীৱ জন্তুৰ কাৰণেও যে কিবা অকণমান কৰিব পাইছোঁ, বহুত ভাল লাগিছে। আপোনালোকে কৰি চাবচোন। মানুহৰ কাৰণেতো মানুহে কৰেই, বা জীৱ জন্তুৰ কাৰণে বহুত কম হয়, মানে আজিকালিতো বহুতে হৈছে, কিন্তু এইটো ভিউৰ কাৰণে নহয় দেই মই, কাৰণ এইটো আমাৰ শহুৰসকলৰ নিয়ম, আৰু নিয়ম অনুযায়ী কামখিনি কৰিছোঁ, কৰি পাই বহুত সুখী। আৰু চাওকচোন, এনেকৈ গৰু কুকুৰ বিচাৰি কিনে হাজবেণ্ড আৰু মোৰ ল'ৰাই ওলাই গৈছে। হাজবেণ্ড আৰু ল'ৰাই মানে ল'ৰাটো পিছে দৌৰি আছে, ই পাপাকে কি কৰিছে। আৰু সেই অনুযায়ী সিও সদায় ৰাতি খানা খাই উঠিয়ে মামা কুত্তে के लिए रोटी दो ऐसे करके मांग लेते, মানে সদায় সি মানে কুকুৰৰ কাৰণে দিবই লাগিব। সিহঁতো দেখি অভ্যাস হৈছে যে, মানে কয়েচোন, সৰু ল'ৰা ছোৱালী যি দেখে সেয়ে শিকে। চাওকচোন ইমান দূৰলৈ গৈছে সি, আৰু সেইফালে যাব য'ত ওচৰে পাজৰে পাই থকাখিনি ওচৰে পাজৰে দি থৈ গৈছে, আৰু লগতে বাবু দৌৰি আছে পিছে। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু নতুনকৈ যদি চাইছে ফ'ল' কৰিব। আৰু কেনেকুৱা লাগিছে জনাবচোন। 31 ডিচেম্বৰ বুলি আমি কিন্তু বিশেষ একো কৰা নাই দেই ঘৰত, কাৰণ আমি নিৰামিষ ভোজী হয়, মানে মোৰ হাজবেণ্ড নিৰামিষ ভোজী, তো বিশেষকৈ এনে আলু পৰঠা বনাই কিনে আমাৰ 31 ডিচেম্বৰ এনেকৈয়ে হৈ গ'ল, আৰু আমি জীৱ জন্তুৰ কাৰণে কৰিলোঁ। অহাকালি 1 তাৰিখ বুলি আৰু বনাম ৰুটি। আজি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ক'ব আপোনালোকৰ 31 ডিচেম্বৰ কেনেকুৱা গ'ল। বছৰৰ লাষ্ট বুলি এটা ভাল কাম কৰিবলৈ পাই বহুত ভাল লাগিছে। সেইকাৰণে অহাকালি আৰু বনাম, কাৰণ অহাকালি ফাৰ্ষ্ট বছৰৰ 2025ৰ ফাৰ্ষ্ট দিন হয়, তো ভাল কামেৰে আগুৱাই যাবলৈ চেষ্টা কৰিম।
মানে সুন্দৰ ভাল লাগে, ইমান ভাল লাগিছে মনটো মই বুজাব নোৱাৰোঁ। আৰু আপোনালোকক হেপ্পী নিউ ইয়াৰ 2025